মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.1 2 নম্বৰ কুৱেশ্যনটো। আজন চাও কি দিছে। দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰে য'ত q এটা কোনোবা অখণ্ড সংখ্যা। এইটো আমি ইউক্লিডৰ কলন বিধি এইটো মানে ব্যৱহাৰ কৰি কিনে কৰিব লাগিব। তো এইকেইটা কুৱেশ্যন যোৱা ক্লাছত আমি কৰিছোঁ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। আজন চাও ইউক্লিডৰ কলন বিধিটো কি। ইউক্লিডৰ কলন বিধিটো কি আছিলে? a সমান bq প্লাছ r, য'ত r ৰ মান কি হ'ব লাগিব? শূন্যৰ সমান হ'ব লাগিব বা বিতকৈ সৰু হ'ব লাগিব। r ৰ মান কি হ'ব লাগিব? শূন্যৰ সমান হ'ব লাগিব বা বিতকৈ সৰু হ'ব লাগিব। এতিয়া আমাক ইয়াতে কুৱেশ্যনটোত আৰিকেইটা কি কি দিছে চাই লোৱা। কি দিছে? 6q + 1 বা 6q + 3 বা 6q + 5। তো ইয়াতে যদি আমি আৰিকেইটা লিখি লওঁ, কি দিয়া আছে? 6q + 1 6q + 3 6q + 5। এতিয়া বিৰ ঠাইত আমি কিমান লিখিব পাৰিম? 6 লিখিব পাৰিম নিশ্চয়কৈ। আৰৰ ঠাইত আমি কিমান লিখি আছোঁ? ইয়াতে 1 লিখিছোঁ, 3 লিখিছোঁ, 5 লিখিছোঁ। মানে বি মানে আমি কি বুজি পালোঁ? 6 বুলি আমি বুজি পালোঁ। এতিয়া আমি কুৱেশ্যনটোত কেনেকৈ চল্ভ কৰিম? আমি লিখি ল'ম, ধৰা হ'ল যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা a আৰু b 6। এতিয়া এতেকে a সমান bq প্লাছ r, য'ত r ৰ মানটো কি হ'ব লাগিব? বিতকৈ সৰু হ'ব লাগিব বা শূন্যৰ সমান হ'ব লাগিব। এতিয়া আমি r ৰ মান কি কি ল'ব পাৰোঁ? যিহেতু ইয়াতে কৈছে r ৰ মান কি হ'ব লাগিব? শূন্যৰ সমান হ'ব লাগিব বা বিতকৈ সৰু হ'ব লাগিব। যিহেতু বিৰ মান 6 আমি গমেই পালোঁ, তো এতিয়া r ৰ মান আমি কি কি লিখিব পাৰিম? 0 1 2 3 4 5। 0ৰ পৰা আমি 5লৈকে লিখিব পাৰিম। এতিয়া যদি r ৰ মানটো আমি শূন্য লওঁ, তো কলন বিধিমতে কি হ'ব? 6q + r bq + r। যদি বিৰ ঠাইত আমি কি লিখিম? এতিয়া 6 লিখিম, প্লাছ r ৰ মান আমি কি ধৰি ল'লোঁ? শূন্য ধৰি ল'লোঁ, শূন্য লিখিম। মানে আমি কিমান পালোঁ? এৰ মান কিমান পালোঁ আমি এতিয়া? 6q পালোঁ। এটা বস্তু মনত ৰাখিবা, যদি যুগ্ম সংখ্যাৰ লগত যিকোনো যুগ্ম বা অযুগ্ম সংখ্যা যদি আমি পূৰণ কৰোঁ, তেতিয়া সেই সংখ্যাটো সদায় যুগ্মই হ'ব। এতিয়া কিউৰ মান আমি যদি যিকোনো সংখ্যা লওঁ, ধৰি লোৱা মই 6ৰ নেওতাখন লিখি দিলোঁ। 6 × 6 6 2 × 12 6 3 × 18 6 4 × 24 6 5 × 30 6 6 × 36। এতিয়া চোৱা, যদি কিউৰ মান আমি 1 লওঁ, কিমান পাম? যুগ্ম সংখ্যা পাম, 6 পাম। যদি 2 লওঁ, কিমান পাম? 12 পাম। যদি 3 লওঁ, আমি কিমান পাম? 18 পাম। মানে এইটো আমি কি পালোঁ? যুগ্ম সংখ্যা পালোঁ। এতিয়া যদি আমি r ৰ মান 1 ধৰোঁ, তেতিয়া কি পাম? চাবাচোন, a সমান 6q + 1। আমি কিমান পাম? ইয়াতে চোৱা, যদি 6ৰ লগত আমি 1 যোগ কৰোঁ, কিমান পাম? 7 পাম। মানে অযুগ্ম সংখ্যা পালোঁ। এইটো আমি কি লিখিব পাৰোঁ?
অযুগ্ম এতিয়া যদি আৰৰ মান আমি 2 ধৰো কিমান পাম a সমান 6q + 2 যদি ধৰিলো আমি ইয়াতে 1 যোগ নকৰি এই দুইটো যদি আমি যোগ কৰো ইয়াত কিমান পাম 6 2 8 পাম মানে এটো কি পাম আমি যুগ্ম যদি আমি r ৰ মান 3 ধৰো a সমান 6q + 3 যেহেতু এটো অযুগ্ম তো আমি ইয়াতে অযুগ্মই পাম যোগ কৰিছো আমি 3 r সমান যদি 4 ধৰো কিমান পাম 6q + 4 এটো আমি যুগ্ম পাম কাৰণ যুগ্ম সংখ্যা যোগ কৰিছো r সমান 5 6q + 5 যেহেতু 5 তো অযুগ্ম আমি যোগ কৰিছো তো আমি কিমান কি পাম এইটো সংখ্যা অযুগ্ম সংখ্যাই পাম ইয়াতে সোৱা পৰীক্ষা কৰি আমি 6 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিছিলো কিমান পাইছিলো 6 * 6 পাইছিলো যিকোনো সংখ্যা যুগ্ম অযুগ্ম সংখ্যা যদি আমি পূৰণ কৰো যুগ্ম সংখ্যাৰ লগত যিকোনো যুগ্ম অযুগ্ম সংখ্যা যদি আমি পূৰণ কৰো আমি কি পাম যুগ্ম সংখ্যাই পাম কিন্তু ইয়াতে r ৰ মান যেতিয়া আমি 1 ললো কি পালো 6q + 1 6q + 1 6 * 1 সমান 6 যদি আমি তাত 1 যোগ কৰো আমি কি হৈ যাব 7 হৈ যাব মানে অযুগ্ম হৈ গল যদি আমি 2 লও r ৰ মান যদি 2 লও 6 * 1 কিমান হল 6 * 1 6 + 2 কিমান হল 8 হল মানে আমি কি বুজি পালো যদি আমি ইয়াতে অযুগ্ম সংখ্যা লও তো আমি অযুগ্ম মান পাম যদি আমি যুগ্ম সংখ্যা লও যুগ্ম মান পাম ইয়াতে আমি অযুগ্ম লৈছো এখানে অযুগ্ম পাইছো ইয়াতে যুগ্ম সংখ্যা লৈছো এখানে যুগ্ম পাইছো ইয়াতে অযুগ্ম লৈছো এখানে আমি কি পাইছো অযুগ্ম পাইছো এতিয়া আমি কি লিখিব পাৰিম ইয়াতে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q + 1 6q + 3 6q + 5 আৰ এতেকে q এটা যিকোনো অখণ্ড সংখ্যা